নিৰ্বাচন পিছতো কোনো অৰ্থ নাই এনে আমি শুনিবলৈ পাইছোঁ যে কৰোণাৰ কাৰণে ইলেকশ্যন কৰিব নোৱাৰিব আৰু গভৰ্ণৰ ৰুল এক্সটেণ্ড কৰিম এইটো বাহানা আজি কৰোণা থকা স্বত্তেও পাৰ্লিয়ামেণ্ট হৈ আছে এছেম্বলি হৈ গ'ল ৰাজস্থানৰ ইলেকশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বিহাৰৰ ইলেকশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইদিনা মিজোৰামত জিলা পৰিষদত ইলেকশ্যন হৈ গ'ল মুঠতে আৰু আজি IPL খেলা হৈ আছে এইবিলাক কৰোণা বেমাৰ শেষ নহয় এইটো যাব মেলেৰিয়া বেমাৰ যেনেকৈ আছে কৰোণা বেমাৰো সেই বীজাণুটো থাকি যাব ইয়াৰ মাজতেও আমি ছ'চিয়েল ডিষ্টেঞ্চ বা COVID-19ৰ যিটো নিয়ম নীতি এইটো মানি পেলাই ইলেকশ্যনটো কৰিব পাৰে কৰোণা বেমাৰ শেষ নহয় এইটো বহুত বছৰ যাব মেলেৰিয়া বেমাৰ আজিৰ দিনত যেনেকৈ আছে সেই বেমাৰো এনেকুৱাই থাকিব মুঠতে আমি সাৱধানকৈ চলিলে হ'ল ইলেকশ্যন কৰিব নোৱাৰাৰ কোনো যুক্তি নাই সেইটোৰ কাৰণে কৈছোঁ আমি 27 অক্টোবৰৰ আগত নিৰ্বাচনটো হ'ব লাগে সেইটোৱেই কথা Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.